এই মুহূৰ্তে মই ওদালগুৰি উপস্থিত আছো ওদালগুৰি সমষ্টিত যে হৰিসিঙাৰ পৰা প্ৰথমটো খবৰ আহিছে যে বিপিএফৰ প্ৰাৰ্থী জয়লাভ কৰিছে এই মুহূৰ্তত মই বিপিএফৰ প্ৰাৰ্থীগৰাকী আছে বহুত বহুত শুভেচ্ছা প্ৰথমতে জ্ঞাপন কৰিছো কি ক'ব বিচাৰে প্ৰথমতে মই প্ৰথমতে আমাৰ দলীয় মুৰব্বী হাগ্ৰামা মহিলাৰী ছাৰ লগতে জিলা কমিটিৰ প্ৰেছিডেণ্ট ৰিহন দৈমাৰী ছাৰ আমাৰ MLA চৰণ বড়ো প্ৰেছ মোছাহাৰী লগতে আমাৰ দলীয় কৰ্মী চেণ্ট্ৰেল কমিটিৰ ৰবিনসন মোছাহাৰী আমাৰ লগত আছে তেখেতসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক টিকেটটো দিয়াই পেলাই মোক আগুৱাই দিলে আৰু এই হিচাপে মই ৰাইজৰ আগত যেতিয়া গ'লোঁ ৰাইজে মোক সঁহাৰি জনালে আঁকোৱালি ল'লে আৰু মোক ভোট দি পেলাই জিকাই দিলে গতিকে মই ৰাইজৰ ওচৰতো সেৱা জনাইছোঁ আৰু চিৰকৃতজ্ঞ হৈ ৰ'ম মই আৰু গোটেই হৰিসিঙা সমষ্টিৰ সকলো ৰাইজলৈ মোৰ ধন্যবাদ থাকিল কাৰণ তেওঁলোকৰ অনুগ্ৰহত মই আজি জিকিবলৈ সক্ষম হ'লোঁ এতিয়া চাব যে চাৰিওফালে ভাল খবৰ আহি আছে বিপিএফে যিহেতু একক সংখ্যাগৰিষ্ঠৰ দিশে আগবাঢ়িছে গতিকে কেৱল হৰিসিঙা সমষ্টিৰ যি খবৰ হৰিসিঙা সমষ্টি অঞ্জলি দৈমাৰী তাত খেলিছিলে গতিকে কি বাৰ্তা দিব বিচাৰিব অঞ্জলি দৈমাৰী তেখেতে খেলিছিল এজন প্ৰাৰ্থীৰূপে ABPৰ বা নিৰ্দলীয় হিচাপে কিন্তু তেওঁলোকৰ যিটো পাৰ্টিৰ স্থিতি গ্ৰাছ ৰুট লেভেললৈকে মানে বিস্তাৰিত হোৱা নাই সেইকাৰণে তেওঁলোকে আগুৱাব পৰা নাই যদি তেওঁলোকে আগতীয়াকৈ প্ৰিপাৰেশ্যন কৰিলেহেঁতেন হয়তো কণ্টেষ্টত আহিলেহেঁতেন কি ফেক্টৰী এবাৰ আপোনালোকৰ বেছিকৈ প্ৰভাৱ পেলালে জয়ৰ ক্ষেত্ৰত যদি চাব যায় যোৱাবাৰ আপোনালোকে এখনে লাভ কৰিছিলে এই ওদালগুৰি সমষ্টিত গতিকে এইবাৰ আপোনালোকে চাব যায় 4খন আসনৰ কিন্তু এতিয়ালৈকে ভাল এটা অগ্ৰগতি লাভ কৰি আছে একচুৱেলি ক'বলৈ গ'লে 2020 চনত যিটো BTR চুক্তি হৈছিলে সেই চুক্তিৰ কাৰণে আমি হাৰিছিলোঁ কিন্তু তেওঁলোকে যি ধৰণে কাম কৰিলে গোটেই BTC বাহী ৰাইজে তেওঁলোকৰ ওপৰত খুব হ'ল বিশেষকৈ ইউ পিপলৰ ওপৰত আৰু তেওঁলোকে কথা দিয়া মতে যিহেতু কৰিব নোৱাৰিলে সেই হিচাপে ৰাইজক ক্ষোভিত হৈ পেলাই আগৰ চৰকাৰ বা হাগ্ৰামা মহিলাৰ নেতৃত্বত যিটো চৰকাৰ আছিলে সেইটোৱেই ভাল বুলি ৰাইজে আকৌ ঘূৰি আহি পেলাই আমাক ছাপোৰ্ট কৰিলে মুখ্যমন্ত্ৰীগৰাকী কৈছে যে কালি যিহেতু কোনো এটা দলৰ লগত তেওঁলোকে কিং মেকাৰ হিচাপে থাকিব গতিকে এতিয়া একক সংখ্যাগৰিষ্ঠ আপোনালোকে লাভ কৰা দিশে আগবাঢ়িছে এই ক্ষেত্ৰত যদি চাব যায় আপোনালোকে কাৰোবাৰ লগত ছাপোৰ্ট থাকিব নি বিজেপিৰ লগত ছাপোৰ্ট থাকিব নি চৰকাৰ গঠন কৰাৰ ক্ষেত্ৰত সেইটো মই এতিয়া কমেণ্টছ কৰিব নোৱাৰোঁ কাৰণ হাইকমাণ্ড আছে আমাৰ তেওঁলোকে আলোচনা কৰিব কিন্তু আজিৰ তাৰিখত বা এতিয়ালৈকে আমি যিটো গম পাইছোঁ আমি একক সংখ্যাগৰিষ্ঠতা লৈ পেলাই চৰকাৰ গঠন কৰিম কোনো ৰাজনীতিক দলৰ হয়তো আমাৰ প্ৰয়োজন নহ'বও পাৰে আৰু যদি প্ৰয়োজন হয় তেতিয়াহ'লে হাইকমাণ্ডে ডিছকাশ্যন কৰিব ডি ভোটাৰ ইছ্যুটো আছিলে এইবাৰ আপোনালোকে ডি ভোটাৰ ইছ্যুটো ক'ৰবাত আপোনাৰ সহায়ক হৈছে নেকি এইবাৰ ওদালগুৰিৰ ক্ষেত্ৰত ক'বলৈ গ'লেতো ওদালগুৰিত ডি ভোটাৰ নাই বুলিয়ে ক'ব লাগিব যিসকল আছে তেওঁলোকক আমিতো সহায় কৰিম বুলি কৈছিলোঁ এইটো আমি পিছৰ পৰ্যায়ত যেতিয়া আমি শাসনত আহিম তেতিয়া চাই ল'ম আৰু যিখিনি পাৰোঁ আমি সহায় কৰিম ৰাইজক প্ৰথম বিজয় আপোনাৰ নে আগতে এইটো হ'ল মোৰ দ্বিতীয় বিজয় 2015 চনত মই জিকিছিলোঁ 2020ত মই হাৰিছোঁ এইটো BTR চুক্তিৰ কাৰণে তেওঁলোকে যিটো প্ৰলোভনৰ এটা ৰাজনীতি কৰিছিলে সেই তাৰ বাবে মই হাৰিছিলোঁ কিন্তু এইবাৰ মই আকৌ জিতিলোঁ ধন্যবাদ জ্ঞাপন কৰিছোঁ শুভেচ্ছা থাকিল থেংক ইউ এয়া আছিল হৰিসিঙা সমষ্টিৰ পৰা BPFৰ জয়ী প্ৰাৰ্থী ত্ৰিদীপ দৈমাৰী আৰু তেখেতে ত্ৰিদীপ দৈমাৰীয়ে 5,134টা ভোটত জয়লাভ কৰিছে আৰু প্ৰথমটো খবৰ ওদালগুৰিৰ পৰা আহিছে যে ওদালগুৰি যি হৰিসিঙা সমষ্টি সেই হৰিসিঙা সমষ্টিৰ পৰা BPFৰ যিগৰাকী প্ৰাৰ্থী আছে ত্ৰিদীপ দৈমাৰী সেই ত্ৰিদীপ দৈমাৰীয়ে এই মুহূৰ্তত বিজয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্কেন কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ